তেনেহ'লে এই সংখ্যাটো কি হ'ব 3 ৰে বিভাজিত হ'ব নেক্সট 48 নম্বৰত তলৰ কেইটা উক্তি শুদ্ধ তলৰ কেইটা উক্তি শুদ্ধ এক নম্বৰত দিছে এটা অযুগ্ম সংখ্যা আৰু অন্য এটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা সো এটো কি এটো শুদ্ধ উত্তৰ একটো শুদ্ধ এটা অযুগ্ম তাৰ মানে কি দুটা অযুগ্ম সংখ্যা addition of two even number odd number odd দুটা odd number যদি যোগ কৰা odd plus odd is equals to কি হ'ব even number হ'ব অযুগ্ম যোগ অযুগ্ম কি হয় যুগ্ম হ'ব যেনেকুৱা 3 যোগ 7 কিমান 10 3 যোগ 5 কিমান 8 11 যোগ 11 বা 13 কিমান হ'ব 24 হ'ব সো যুগ্ম লগত যুগ্ম যোগ কৰিলে কি হ'ব অযুগ্ম লগত অযুগ্ম যোগ কৰিলে আমাৰ কি হ'ব যুগ্ম হ'ব সো এক নম্বৰটো শুদ্ধ নেক্সট 2 নম্বৰটো কি এটা অযুগ্ম সংখ্যা আৰু অন্য এটা অযুগ্ম সংখ্যাৰ অন্তৰফল এটা যুগ্ম সংখ্যা সো এটো শুদ্ধ অযুগ্ম সংখ্যাৰ পৰা যদি অযুগ্ম সংখ্যা বিয়োগ কৰা এটো কি শুদ্ধ odd minus odd is equals to কি even odd minus odd is equals to even 3 বিয়োগ 1 কিমান 2 7 minus 5 কিমান 2 but 13 minus 5 is equals to কিমান 8 so answer to কি হৈছে even number যুগ্ম সংখ্যা মানে 2 নম্বৰটো শুদ্ধ so 3 নম্বৰটো কি আছে এটা যুগ্ম সংখ্যা আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল এটা অযুগ্ম সংখ্যা সো এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল এটা অযুগ্ম সংখ্যা মানে কি ইভেন মাইনাস ইভেন ইজ ইকুয়ালস টু odd এটো কি অশুদ্ধ 3 নম্বৰটো কি অশুদ্ধ 1 নম্বৰটো শুদ্ধ হল 2 নম্বৰটো শুদ্ধ হল 3 নম্বৰটো কি অশুদ্ধ যুগ্মৰ লগত যুগ্ম যদি বিয়োগ কৰা সদায় কি হ'ব এটো যুগ্ম সংখ্যা হ'ব নেক্সট 4 নম্বৰত কি দিয়া আছে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যাৰ পূৰণফল এটা অযুগ্ম সংখ্যা 4 নম্বৰটো কি হ'ব অশুদ্ধ হ'ব 4 নম্বৰটো আমাৰ অশুদ্ধ হ'ব কাৰণ কি এটা কি আছে অযুগ্ম সংখ্যা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰটো অশুদ্ধ কাৰণ কিয় অযুগ্ম মানে odd into even is equals to কি odd এটো কি odd into even is equals to odd এটো কি অশুদ্ধ সংখ্যা অশুদ্ধ কাৰণ কিয় odd নম্বৰ যেনেকুৱা 3 লগত যদি আমি 2 পূৰণ কৰো কিমান হ'ব 6 হ'ব এটো কি 6 টো কি এটা ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা অযুগ্মৰ লগত আমি কি যুগ্ম সংখ্যাটো পূৰণ কৰি দিছো কি পাইছো আমি এটা যুগ্ম সংখ্যা পাইছো অযুগ্ম 5 টো অযুগ্ম 4 টো যুগ্ম 5 পূৰণ 4 কিমান 20 টো কি এটা যুগ্ম সংখ্যা সো যুগ্মৰ লগত অযুগ্ম যদি পূৰণ কৰা হয় সদায় এটো কি হ'ব যুগ্ম সংখ্যা হ'ব সো এই কাৰণে 4 নম্বৰটো কি অশুদ্ধ 5 নম্বৰ দিছে দুটা অযুগ্ম সংখ্যাৰ পূৰণফল এটা অযুগ্ম সংখ্যা দুটা অযুগ্ম সংখ্যাৰ পূৰণফল এটা যুগ্ম সংখ্যা এটো কি শুদ্ধ এটো শুদ্ধ কাৰণ কিয় চোৱা অযুগ্ম 3 পূৰণ 3 9 হ'ব দুটা অযুগ্ম সংখ্যা 3 পূৰণ 5 সমান কিমান 15 হ'ব 3 পূৰণ 7 সমান 21 হ'ব এই আটাইকেইটা কি অযুগ্ম সংখ্যা তো 5 নম্বৰটো শুদ্ধ তো কেইটা শুদ্ধ হল 1 2 3টা অপচন বি 49 দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 3 আৰু 210 যদি এটা সংখ্যা 21 হয় অন্য সংখ্যাটো হ'ব দুটা সংখ্যাৰ লসাগু মানে LCM দিয়া আছে 210 আৰু HCF দিয়া আছে আমাৰ 3 দিয়া আছে যদি এটা সংখ্যাটো কি a =
21 দিয়া আছে এটা b ইকুয়ালস টু what a আৰু b টু কি দুটা সংখ্যা এটাতে সূত্র চাই লোৱা LCM into HCF is equals to a into b ab মানে কি যিকোনো দুটা সংখ্যা সংখ্যাৰ কি এটো LCM into HCF আৰু কি a into b মানে ইয়াৰ উক্তিটো হল কি যদি দুটা সংখ্যা ধৰি লোৱা 6 আৰু 12 দুটা সংখ্যা এই 6 আৰু 12 ৰ যদি আমি LCM লওঁ LCM আৰু HCF উলো তো 6 আৰু 12 ৰ LCM আৰু HCF কি হ'ব 6 2 পূৰণ 3 12 তো হ'ব 2 পূৰণ 3 সরি 3 সো LCM is equals to কিমান হ'ব LCM হ'ব আমাৰ 2 পূৰণ 3 সমান কিমান 12 হ'ব সো HCF কিমান হ'ব HCF হ'ব আমাৰ 2 পূৰণ 3 সমান 6 সো ইয়াৰ এই 6 আৰু 12 ৰ LCM হ'ব আমাৰ 12 আৰু HCF হ'ল আমাৰ 6 তেনেহলে কি 12 পূৰণ 6 সমান কিমান হ'ব a into b 6 into 12 এইটো তানে 12 পূৰণ 6 টু কি 12 টো হ'ল আমাৰ LCM into 6 টো হ'ল আমাৰ কি HCF আৰু আনফালে কি 6 আৰু 12 টো কি a into b এই সংখ্যা দুটা a into b সো এই যুক্তিটো কি যি কোনো সংখ্যাৰ ক্ষেত্ৰতে কি হ'ব এই যুক্তিটো শুদ্ধ হ'ব মানে LCM into HCF is equals to a into b এটো সূত্ৰ সো ইয়াটো কি দি আছে LCM আৰু HCF দি আছে LCM HCF দিয়া আছে আমি কি উলিয়াব লাগিব b2 উলিয়াব লাগে a2 দিয়া আছে 21 এটা সংখ্যা 21 দিয়া আছে তে b2 কি হ'ব তেনে আমি এটো সূত্ৰত বহুৱাই দিম এটো সূত্ৰত যদি আমি বহুৱাই দিম LCM into HCF LCM কিমান 210 HCF কিমান 3 আৰু আনফালে কি হ'ব সংখ্যা দুটাৰ পূৰণফল a into b a সমান 21 আৰু b2 আমাৰ দিয়া নাই এখিনি so implies b is equals to কি হ'ব 210 into 3 by 21 3d21 কাটি দিলে কি 7 বাৰ 7 দি 210 ক যদি কাটি দিও 7 3 গুণ 21 30 মানে b is equals to 30 অপশন সি 50 নম্বৰ দিছে a into a is equals to a উক্তিটো কেইটা পূৰ্ণ সংখ্যাৰ বাবে সত্য a into a মানে কি এটাৰ কাৰণে এৰ কাৰণে 1 পূৰণ 1 সমান 1 হ'ব 2 পূৰণ 2 সমান কি হ'ব 4 হ'ব নিমিলে সো এটা নেক্সট 51 তো হল আমাৰ কি 5 ৰ 5 যোগ 5 বিয়োগ 5 হৰণ 5 পূৰণ 5 সমান কিমান দিয়া আছে সো এটো কি কৰিব লাগিব বিও ডি MAS এই বৰ্ড মাস মেথড কৰিব লাগিব বৰ্ডস এটো কি ব্ৰেকেট এটো অফ মানে ৰ ডি মানে হৰণ m মানে মাল্টিপ্লাই পূৰণ a মানে কি যোগ সত s সাবট্ৰাকশন মাইনাস সো আমি প্ৰথমতে কি ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰ পিছত ৰ এটো অফ দি আছে হেতুৰ কাম কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব ডিভিজনৰ কাম কৰিব লাগিব তাৰ পিছত পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ এটা আছে এটা কি আছে 5 ৰ এটা ব্ৰেকেট আছে নেকি ব্ৰেকেট নাই যদি আমি কি কৰিব লাগিব নেক্সট ৰ মানে কি পূৰণে 5 পূৰণ 5 যোগ 5 বিয়োগ 5 তাৰ পিছত কি কৰিব লাগিব ৰৰ পিছত আমি হৰণ কৰিব লাগিব হৰণ দি আছে হৰণ 5 হৰণ 5 এই দুটা হৰণ কৰি দিম 5 দি 5 হৰণ কৰিলে কিমান হ'ব এতে আমি 5 নিলিখো বিয়োগ 1 লিখিম আৰু কি আছে পূৰণ 5 দি আছে 5 পূৰণ 5 এই দুটা পূৰণ কৰি দিব 5 পূৰণ 5 25 যোগ 5 বিয়োগ 1 পূৰণ 5 সো এই দুটা কি এটা যোগ এটা বিয়োগ মানে কি শূন্য মানে 25 টো থাকি গেল উত্তৰটো কি হ'ব 25 অপশন সি নেক্সট 52 দিয়া আছে কি 1 যোগ 2 যোগ 3 যোগ ডট ডট n is equals to 55
এটা কি যে n ৰ মান কিমান n = what n ৰ মান কিমান লৈ কৰিছে সো এইটো মানে আমি কি জানো n * n + 1/2 = 55 সো এইটো সলভ কৰি দিয়া মানে কি n * n + 1/2 এইটো মানে কি এটা সূত্ৰ এটা চাই লোৱা এসো 1 + 2 + 3 + 4 up to n n মানে কি যিকোনো এটা সংখ্যা লৈকে যিকোনো এটো কি ন্যাচারাল নাম্বার এটা প্রাকৃতিক সংখ্যা স্বাভাবিক সংখ্যাৰ যোগফল এটো সূত্ৰটো কি 1/2 n * n + 1 মানে এটো কি লিখিব পাৰি n * n + 1/2 লিখিব পাৰি এইটো হল 1 square 2 square 3 square 4 square up to n square দিয়া থাকিলে কি হ'ব n * n + 1 twice n by 1 or twice n + 1 divided by 6 এইটো সূত্ৰ তাৰপিছত কিউবৰ কাৰণে কিমান হ'ব কিউবৰ কাৰণে হ'ব আমাৰ এইটো n * n + 1/2 whole square এইটো কিউবৰ কাৰণে আৰু sn = n/2 twice a plus n - 1 into d এইটো হল আমাৰ কি এইটো যদি এনেকুৱা দিয়া থাকে ধৰি লোৱা 2 + 4 + 6 + up to n তম পদলৈকে বা এটো ধৰি লোৱা 1 লৈকে এই যোগফল কিমান ইয়াৰ যোগফল কিমান এটো যদি সোধা যায় আমি এইটো প্ৰশ্ন এইটো সূত্ৰ উলিয়াব লাগিব কি হল n/2 twice a plus n - 1 into d by 2 এনেকৈ লিখিব ৰে n into d divided by 2 এনেকৈ লিখিব পাৰি দুই নম্বৰটো কি sn এটো একে n/2 a plus l d আছে সো এইবিলাক চাব না লাগে বৰ্তমান এই তিনিটা সোৱা এটো সব এটা 52 n * n + 1/2 n ৰ মান কিমান দিয়া আছে এটা দিয়া নাই তে কি হ'ব n * n + 1 দুইটো 55 লগত কিমান হ'ব পূৰণ হলে 5101 110 হ'ব 110 n square plus n * 1 n 110 টো যি পানা সমান চিহ্ন লিখলে না যায় -10110 সো = 0 সো ইয়াতে আমাৰ আহি গল কি এটা দ্বিঘাত সমীকৰণ আহি গল দ্বিঘাত সমীকৰণটো সমাধান কৰিব জানিব লাগিব এতিয়া এটা আমি কেনেকৈ সমাধান কৰিম যে এই মাজৰ মানটো যেটো n আছে হেটো আমি দুভাগ কৰিম কেনেকৈ কৰিম চোৱা n স্কয়াৰৰ লগত কি আছে 1 আছে এই 1 টোৰ লগত কি কৰিম আমি 110 টো পূৰণ কৰি দিম 110 110 এক লগত পূৰণ কৰিলে ইখিনি হ'ব এটা 110 ৰ উৎপাদক কেটা চোৱা 110 ৰ উৎপাদকটো বহুত থাকিব সো 110 টো এনেকৈ ভাগ কৰি দিয়া 110 টো যদি আমি ভাগ কৰো 2 এদি কিমান হ'ব 2 এদি 55 5 এদি 11 এখিনি ভাগ কৰিলো এটা 2 * 5 * 11 হ'ব 2 * 5 * 11 এটা এর পৰা সোয়া 2 * 5 কিমান হ'ব 10 আৰু ইফালে কি 11 হ'ব তানে 10 * 11 টো এটা আমাৰ 10 * 11 মানে এটো আমাৰ কি 110 ৰ উৎপাদক সো 10 আৰু 11 ৰ পৰা আমি কি কৰিব পাৰো যদি আমি এটো এনেকৈ লিখো 11n - 10n 11n - 10n যদি লিখো আমি এটো কি পাম n টো পাম সো আমি এটো এনেকৈ লিখিম এটা যোগ 11n - 10n - 110 = 0 সো যিমান বিলাক এনেকুৱা সমাধান আছে সব আমি এনেকৈ কৰিব লাগিব এনেকৈ আমি কি কৰিব লাগিব n স্কয়াৰৰ থকা 1 টো যেনেকৈ আমি পূৰণ কৰি দিলো 110 ৰ লগত সো n স্কয়াৰৰ লগত যদি 2 থাকে তেতিয়াও আমি 110 ৰ লগত পূৰণ কৰি দিব লাগিব তাৰ পিছত এনেকৈ আমি কি উৎপাদক বিশ্লেষণ কৰিব লাগিব সো উৎপাদক বিশ্লেষণ কৰি উঠি কি আমি কি সেই উৎপাদক কেটাৰ ভিতৰতে আমি কি উলিয়াব লাগিব যাতে সেই উৎপাদক কেটা দুভাগ কৰি আমি যোগ বা বিয়োগ কৰি উঠাৰ পিছত কি উলাব লাগিব যেনেকৈ আমি এটো n টো উলাইছো মাজৰ মানটো n টো হেনেকৈ আমি উলাব লাগিব তো ইয়াতে কি কৰিলো আমি উৎপাদকটো দুভাগ কৰিলো 11 পূৰণ 10 11 পূৰণ 10 টো পূৰণ কৰিলে কি পাম আমি এই যেটো আমাৰ 110 আৰু n স্কয়াৰৰ লগত থকা সংখ্যা 1 হেতু পূৰণ কৰি জি পাও হেতু কি আছিল 110 আছিল সো 110 টো পাম 11 *
10 পূৰণ কৰিলে আমি কি পাম সেইখিনিয়ে পাম সো এতিয়া আমি কি কৰিব লাগিব কমন ল'ব লাগিব ইয়াতে এতিয়া আমি কমন লম কৰ পৰা এট যেটো n স্কয়াৰ প্লাস 11 ইয়াৰ পৰা n কমন লম n প্লাস 11 হ'ব এৰ মাইনাস 10 কমন ললে n প্লাস এটো 11 হৈ যাব ইকুয়ালস টু 0 মানে n স্কয়াৰ প্লাস 11n এই দুটাৰ পৰা কমন ললো এইখিনি আৰু মাইনাস 10n মাইনাস 110 সেইখিনিৰ পৰা আমি মাইনাস 10 টো কমন ললো এতিয়া আমি কি কৰিম কিমান পাইছো n plus 11 এটো কমন লম এতিয়া n plus 11 টো যদি কমন লোৱা n minus 10 is equals to even 0 so implies n plus 11 is equals to 0 or n minus 10 is equals to 0 তার মানে n is equals to minus 11 n is equals to 10 এটা কি minus 11 তো আমি কি নলো আমি কি লম plus 10 so উত্তৰটো কি হ'ব b plus 10 so ইয়াতে আমি minus 11 to কিয় লোৱা নাই minus 11 এটা সিরিজ টু কি দি আছে সিরিজ টু 1 plus 2 plus 3 এনে পজিটিভত গৈ আছে মানে n to 10 কে 3 plus 3 4 5 6 7 8 9 10 কিবা এটা কি পাইছো আমি 10 পাইছো তাৰ মানে এতে n ৰ মান 10 হ'ব এটো পজিটিভত গৈ আছে মাইনাস হ'ব নোৱাৰে এটো সেইকাৰণে এটো আমি minus 11 to লোৱা নাই next 53 দিয়া আছে 2/3 আৰু 5/6 2/3 আৰু 5/6 এই দুটাৰ মাজত থকা 2/3 আৰু 5/6 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা ওলাই পৰিছে এটা পৰিমেয় সংখ্যা 2/3 আৰু 5/6 ৰ মাজত থকা 2/3 আৰু 5/6 ৰ মাজত থাকিব লাগিলে কি হ'ব যেনেকৈ 5/6 এটো সো এখিনি থাকিব লাগিব এখিনি থাকিব লাগিলে কি হ'ব 2/3 কে ডাঙৰ আৰু 5/6 কে সৰু হ'ব লাগিব এটা 2/3 এটো সলভ কৰিবলগীয়া দৰকাৰ নাই ইয়াতে 2/3 যদি অপচন কেটা যদি বেলেগ দিয়া থাকে তেনেহলে আমি সলভ কৰিব লাগিব এতিয়া এতে জি অপচন দিয়া আছে সেই কেটা চাই আমি এটো সলভ কৰিব লাগাইতে কি দৰকাৰ নাই তো এটা 2/3 দিয়া আছে প্ৰথমতে 2/3 পিছত কি এটো 2/3 একে এটো হ'ব নোৱাৰে অপচনে ডাইৰেক্ট এলিমিনেট তো b to 1/3 এটা কি 1/3 তাৰ পিছতে 2/3 আহিব তো 1/3 to 2/3 কে সৰু অপচন b to ক্যান্সেল আসত অপচন c to কি 13/18 এটো আমি ক'ব নোৱাৰো 13/18 to এটা 15/6 মানে কি 5/6 6/6 7/6 এনেকে 15/6 গৈ পাব তেনেহলে কি 5/6 কৈ কি 15/6 টো বহুত ডাঙৰ তাৰমানে লাষ্টৰ অপচন বাছি থাকিল কি 13/18 সো হেতু আমাৰ অপচন বাছি থাকিল এটা উত্তৰটো কি সি হ'ব সো আমি এটা সলভ নকৰা কয়ে উলাব পাৰিলো যদি অপচন কেটা যদি বেলেগ দিয়া থাকে ধৰিলা অপচন কেটা কিবা কি বেলেগ দিয়া আছে আমি এনেকে উলাব পৰা নাই সৰু ডাঙৰ বাছিব পৰা নাই তেনেহলে কি কৰিব লাগিব ইয়াক সোৱা 2/3 দিয়া আছে 2/3 আৰু কি দিয়া আছে 5/6 দিয়া আছে দেখোৱা এর প্রথম দগরা 3 পূরণ 6 মানে 2 পূরণ 6 5 পূরণ 3 6 পূরণ 3 মানে এই 6 টো ইয়াতে পূরণ দিয়া এই 3 টো ইয়াতে পূরণ দিয়া হ'ব কি আমাৰ 6 3 গুণ 18 6 2 গুণ 12 বলে 6 3 গুণ 18 আৰু 5 3 গুণ 15 সো এখিনি হল এটা সো 18 ভাগৰ 12 আৰু 18 ভাগৰ 15 তাৰ মানে কি 12 ৰ পিছত কি 12 13 14 15 এটা তলত 18 থাকিল 18 18 18 এটা এই দুটা সংখ্যা কি মাজত আছে 13/18 আৰু 14/18 টো কোড আছে মাজত আছে সো অপচনত কোনটো আছে 13/18 কিটা 14/18 টো দিয়া থাকিব পাৰে
14/18 তে আমি 14/18 টো দিম কেতিয়াবা কি থাকিব পাৰে 14/18 টো থাকিব পাৰে 14/18 বা 14/18 ৰ ঠাইত কি থাকিব পাৰে 7/9 ও থাকিব পাৰে 7/9 থাকিলে আমাৰ কি হ'ব অলপমান আমি ডাইৰেক্ট কি সলভ নকৰাকে আমি উলিয়াব নোৱাৰিম এটা 7/9 মানে কি 14/18 পৰে 7/9 টো পাইছো আমি 14 টো কি কাটি দিছো 2 এদি 7 বাৰ 2 এদি 9 বাৰ তো 7/9 Question number 54 54 তলৰ কোনটো সংখ্যাটোতকৈ 10 ভাগৰ 7 সৰু 10 ভাগৰ 7 টো অপচন এ বি সি ডি আছে তো কোনটোতকৈ কি সৰু উলিয়াব এটা 1/2 আৰু 7/10 এই দুটাৰ কোনটো ডাঙৰ চাও সৰুটো লাগে নহয় আমাক তে এৰি কি হ'ব 2 7 গুণ 14 10 গুণ 10 কোনটো ডাঙৰ 14 টো ডাঙৰ তাৰমানে 7 ভাগৰ 10 টো কি ইয়াতকে ডাঙৰ 7 ভাগৰ 10 টো ডাঙৰ অপচন এ নহয় তো নেক্সট অপচন বি কি দি আছে 5 ভাগৰ 6 ভাগৰ 5 আৰু 7 10 দি আছে 10 5 গুণ 50 7 6 গুণ 42 দেখি 42 টো কি সৰু তাৰমানে 7 ভাগৰ 10 টো 5/6 তকে কি সৰু হয় অপচন বি টো উত্তৰটো হ'ব আৰু অপচন সি টো চাও অপচন সি টো কি দি আছে অপচন সি 3 5 আৰু 7/10 দি আছে 7 5 গুণ 35 হ'ব 10 3 গুণ 30 হ'ব তে 35 এই ডাঙৰ 7 ভাগৰ 10 টো অপচন সি কৈ ডাঙৰ এটা 14/20 14/20 টো কি এই 7 ভাগৰ কি 10 হয় এটা সমান হ'ব তে অপচন বি নেক্সট 1.20 ৰ সমান ভগ্নাংশ হৈছে 1.20 1.20 মানে কি 12/10 সো এটা 12/10 অপচনত নাই তেনেহলে 1/20 1 ক যদি 20 দি হৰণ কৰা যায় এটো প্ৰথমতে দশমিকটো আহিব তাৰ পিছত এটো কি হ'ব 10 হ'ব আৰু এটা শূন্য দিব লাগিব তেনেহলে এটো নহয় সো 12/100 এটো নহয় 12/100 মানে কি 0.12 এটো নহয় আসত 7 ভাগৰ 5 ভাগৰ 7 টো আমাৰ কি হ'ব 5 এদি যদি 7 হৰণ কৰা যায় কিমান হ'ব 5 একবাৰ যাব 5 গুণে 5 দশমিক 2 টো কিমান হ'ব 2 এৰ পিছত শূন্য দিলে 5 4 গুণ 20 1.4 এটো নহয় আৰু লাষ্টৰ অপচন কি দি থাকিল অপচন ডি টো কিমান হ'ব 2 এদি যদি 2 9 গুণ 3 6 গুণ 18 3 5 গুণ 15 3 5 গুণ 15 যদি কিমান হ'ব 5 ভাগৰ 6 5 এদি যদি 6 হৰণ কৰি দিও আমি কিমান হ'ব 1.2 so option D is correct so এই প্ৰশ্নটোতে চোৱা এই প্ৰশ্নত কিমান দি আছে 1.20 দি আছে তাৰ মানে কি একতকে ডাঙৰ দি আছে একতকে যদি ডাঙৰ হয় যিমান বিলাক ভগ্নাংশ আছে যিমান বিলাক আমাৰ প্ৰপাৰ ফ্ৰেকশন আছে হেবিলাক কি একতকে সৰু 0 আৰু 1 ৰ ভিতৰত থাকিব 0 আৰু 1 ৰ ভিতৰত থাকিব এৰে কিমান ভগ্নাংশ আছে a b ইবিলাক কি এই দুটা কি 0 আৰু 1 ৰ ভিতৰত থাকিব এই কেতিয়াও একতকৈ কি ডাঙৰ হ'ব নোৱাৰে এইবিলাক কি আমাৰ প্ৰপাৰ ফ্ৰেকশন সো ইম্প্ৰপাৰ ফ্ৰেকশন ইটো 7/5 যেতিয়া ওপৰটো ডাঙৰ হ'ব এটো ইম্প্ৰপাৰ ফ্ৰেকশনটো সদায় একতকৈ ডাঙৰ হ'ব সো একতকৈ ডাঙৰ এটো 7/5 টো ডাইৰেক্ট চালে হ'ল 7/5 টো কি নহয় তাৰছত থাকিলে আমাৰ কি এইটো 18 ভাগৰ 15 ভাগৰ 18 সো অপচন এ আৰু অপচন বি টো ডাইৰেক্ট কি আমি ক্যান্সেল কৰি দিব পাৰো কাৰণ এটো আমাৰ কি প্ৰপাৰ ফ্ৰেকশন টো কোনোদিন একতকৈ ডাঙৰ নহয় সেই কাৰণে আমি এই দুটা নচোৱাকে ডাইৰেক্ট সি আৰু ডি টো চাব পাৰো সি আৰু ডি নেক্সট 56 ত কি দি আছে 200 কিলোগ্ৰামৰ 0.5% সো 200 কিলোগ্ৰামৰ 0.5% কিমান হ'ব 0.5% মানে 10% মানে হল আমাৰ কি 10/100 0.5% মানে 1/100 into কিমান 200 1/100 into 200 so 1/100 into 200 তাৰমানে এটো লিখিব পাৰো 1/2 into 100 তলৰ 100 আছে তলৰটো কি উলটি যাব ইনটু যদি কৰি দিয়া তাৰমানে কি 1/100 হ'ব into 200 so 100 0 0 টা কাটি দিলো 0 0 টা
2 2 লগত কাটি দিলো তাৰ মানে কি 200 কিলোৰ 1/2% হৈছে কিমান 1 কিলোগ্ৰাম অপচন ডি 1 কিলোগ্ৰাম যদি ইয়াতে 1/2%ৰ জায়গা যদি যিকোনো এটা সংখ্যা কটা সংখ্যা থাকে যেনে ধৰি লোৱা 5% দিয়া আছে 200 কিলোৰ 5% তাৰমানে 200 পূৰণ 5/100 হ'ব তেতিয়াহ'লে তেনেহ'লে কিমান হ'ব 0 0 কাটা গ'ল 2 5 গুণ 10 কিমান হ'ব 10 কিলোগ্ৰাম 10 কেজি নেক্সট 57 7.90 টকা হ'ল 7.90 7 টকা 90 পইচা 7 টকা 90 পইচা কিমান হ'ব 7 টকা মানে কি 700 পইচা 7 টকা 700 পইচা 700 পইচা আৰু 90 790 পইচা কোন গেল বি অপচন বি 790 পইচা তলৰ কোনটো জ্ঞানেটিক উক্তি শুদ্ধ 24.60 24.06 এটো কোনদিন স্থান হলনি নহয় এটো অশুদ্ধ এটো অশুদ্ধ বিটো হল 24.6 24.6 24.600 এটো আমি কি লিখিব পাৰো অপচন সি টো শুদ্ধ অপচন বিটো পইণ্ট টু কি 4 ৰ পিছত দিছে তুমি এটো কি সমান নহয় এটো শুদ্ধ হ'ব নোৱাৰে 246.00 এটো কি 24.600 এটো আমি এনেকৈ লিখিব নোৱাৰো পইণ্টটো যত আছে তাতে থাকিব লাগিব আমি এটো পইণ্টৰ স্থানটো আমি হলনি কৰিব নোৱাৰো সো অপচন সি 58 59 তলৰ কোনটো উক্তি শুদ্ধ এখন কাগজত এডাল ৰেখা অকাটো সম্ভৱ নহয় এডাল ৰেখা যদি আকো আমি কি এখন কাগজত এটো সম্ভৱ নহয় কাৰণ এডাল ৰেখা মানে হল আমাৰ কি এটা আমাৰ এডাল ৰেখা এই ইনফিনিটি লৈকে যায় থাকিব এটো ইয়াৰ শেষ নাই এডাল ৰেখাৰ কোনোদিন শেষ নাই সো এটো আমি এখন কাগজত আমি ৰেখা এডাল আঁকিব নোৱাৰো মাত্ৰ আমি কি এটা ৰেখা খণ্ডহে আঁকিব পাৰো 60 সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মাপ সমদ্বিবাহু সমকোণী ত্ৰিভুজ মানে কি এটা কোণ 90 ডিগ্ৰী এটা কোণ 90 ডিগ্ৰী আৰু সমদ্বিবাহু হ'ব লাগিব 90 ডিগ্ৰীৰ সন্মুখৰ কোণটো কি ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু এই কোনোদিন দ্বিতীয়টোৰ লগত বা তৃতীয়টোৰ লগত সমান হ'ব নোৱাৰে তেনেহলে কি এটো যদি 90 ডিগ্ৰী হয় এই দুটা কোণ সমান হ'ব আৰু এই দুটাল বাহু সমান হ'ব লাগিব সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে নহয় এই দুটা সমান তেনেহলে এই কোণ দুটা সমান তে এটো যদি 90 ডিগ্ৰী হয় এই সূক্ষ্মকোণ দুটাৰ মাপ কিমান হ'ব 90 ডিগ্ৰী হলে 180 পৰা 90 ডিগ্ৰী বিয়োগ কৰি দিলে 90 ডিগ্ৰী থাকিব 90 ডিগ্ৰীটো আমি দুভাগ কৰিলে কিমান হ'ব 45 ডিগ্ৰী